নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে হওক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি প্ৰথমটো খবৰ হৈছে আমচু অবৈধ বাংলাদেশে ৰক্ষক। অসমৰ পৰা নিষিদ্ধ কৰিব লাগে আমচুক, গৰজি উঠিল হিন্দু যুৱ পৰিষদ। আমচুক অসমৰ পৰা নিষিদ্ধ ঘোষণা কৰিব লাগে। আমচু অবৈধ বাংলাদেশীৰ ৰক্ষক। আমচু নিষিদ্ধ সামগ্ৰী আৰু অবৈধ গৰু সৰবৰাহকাৰী। আমচুক অসমীয়া জাতিৰ শত্ৰু আখ্যা দিলে হিন্দু যুৱক পৰিষদে। আমচুক অসমৰ পৰা নিষিদ্ধ কৰিবলৈ দাবী হিন্দু যুৱ পৰিষদ অসমৰ। সংবাদমেল যোগে গৰজি উঠিল হিন্দু যুৱ পৰিষদ অসম। আমচুক অসমৰ পৰা নিষিদ্ধ কৰাৰ ঘোষণা কৰিব লাগে। আমচু অবৈধ বাংলাদেশীৰ ৰক্ষক বুলি কৈছে। আজিৰ দ্বিতীয়টো খবৰ হৈছে শিৱসাগৰত প্ৰশাসনৰ বন্ধ চাইন। সংগঠনৰ বিষয় ভাবিলৈ চমন জাৰি, বন্ধ চাইন কৰাৰ পিছত এয়া জাৰি হৈছে। শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ হোৱাৰ শংকা। অপাৰেশ্যন বন্ধ আই চাইন অভিযান শিৱসাগৰ জিলা প্ৰশাসনৰ। ইজনৰ পিছত সেইজন সংগঠনৰ বিষয়ববীয়ালৈ চমন। প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিত ভৰিব লাগিব জৰিমনা। ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা ১৬৪ অনুসৰি নটিচ জাৰি কৰা হৈছে। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাকে ধৰি কেইবাজনলৈ নটিচ জাৰি কৰা হৈছে। শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশ নেকিব চৈয়দ বৰাৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশনা। আজিৰ দ্বিতীয়টো খবৰ হৈছে কিশোৰীৰে কুকাণ্ড, আত্মসমৰ্পণ আনোৱাৰ হুছেইনৰ। গোলাপগঞ্জ ঘটনাৰ অভিযুক্ত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ। কিশোৰীৰ সৈতে অপকৰ্ম কৰিছিল লম্পট আনোৱাৰ হুছেইনে। বিয়াৰ প্ৰলোভনেৰে সংঘটিত কৰিছিল কুকৰ্মৰ কথা ঘৰত অৱগত কৰিলে মৃত্যুৰ ভাবুকি। জঘন্য ঘটনা সংঘটিত কৰি শ্বিলঙলৈ পলায়ন আনোৱাৰ হুছেইনৰ। ২৪ আগষ্টত আনোৱাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল কিশোৰীৰ অভিভাৱকে। নিশা গোলকগঞ্জ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আনোৱাৰে। আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'বিলাক নিতৌ চাবৰ বাবে।